ৰেচিপি এটাৰ নামটো মেইন নহয়, খোৱাটোহে মেইন, টেষ্টটোহে মেইন, নহয়নে? এতিয়া এই মাছৰ ব্যঞ্জনকণ আপোনালোকে কি নাম দিয়ে সেইটো আপোনালোকে জানিব দেই। নিজে নামটো দি ল'ব, গ্ৰীণ ফিছ বুলিয়ে কয় নে ধনিয়াৰে মাছ বুলিয়ে কয়। তাৰপিছত যোৱাকালি বনাইছিলোঁ, ৰীলত দেখাই পাইছে, গ্ৰীণ ফিছ বনাইছিলোঁ ধনিয়াৰে। আৰু সদায় একে টাইপৰ ব্যঞ্জনবোৰ খাই খাই আমনি লাগে, নহয়নে? তো এতিয়া যিহেতু পাচলি সকলো ধৰণৰ পাচলি এভেইলেবল, গতিকে বেলেগ বেলেগ ধৰণে বনাই খালে ভাল লাগে। তো তাৰ কাৰণে মাছখিনি অলপ ভাজি ল'লোঁ। একদম ডিপ ফ্ৰাই কৰিব নালাগে, কমকৈ ভাজি ল'ম যিখিনি বনাম। তাৰপিছত বাকীখিনি মাছো একেদৰে ভাজি উঠাই দিলোঁ। আৰু এতিয়া মাছখিনি ভাজি থকা সময়তে আমি বাকী যোগাৰখিনি আমি কৰি ল'ম। আৰু কি কি দিছোঁ চাওক। এতিয়া ইয়াত দিছোঁ 3 মুঠিমান ধনিয়া যিমান জোখ লাগে আৰু যিমান মানুহৰ কাৰণে বনাব সেইদৰে দিলেই হ'ল। তাত অকণমান আদা দিছোঁ ধনিয়াৰ জোখ অনুপাতে, নহৰু দিছোঁ, জলকীয়া 2টা দিছোঁ আৰু এটা বিলাহী কাটি দি দিছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ একেলগতে পেষ্ট বনাই ল'ম। আৰু বিলাহীটো অপশ্যনেল হয়, কিন্তু বিলাহী দিলে যে ফ্লেভাৰটো ধনিয়াৰ লগত মিলি বহুত ধুনীয়া হয় খাবলৈ। আৰু এতিয়া সেইখিনি তেলতে পিঁয়াজ কুটা লগতে তেজপাত এইখিনি দি অলপ ভাজি ল'ম। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত তাতে দি দিম ধনিয়াৰ পেষ্টখিনি। আৰু ধনিয়াৰ পেষ্টখিনি দি বহুত বেছি সময় ভাজিবলৈ দৰকাৰ নাই, অলপ সময় ভাজিলে হ'ল। আৰু কিন্তু ভালদৰে উতলিবহে দিব লাগিব, পানী অলপ দিয়াৰ পিছত ভালদৰে উতলিব দিব লাগিব। আৰু এতিয়া ইয়াত দেখিছে অকণমান ভাজি লৈছোঁ। আৰু ইমান ধুনীয়া এটা কালাৰ আৰু ধুনীয়া এটা গোন্ধ আহি যায় নহয়, তেতিয়াই খাওঁ খাওঁ লাগি যায়। আৰু এতিয়া অলপমান এনেকৈ ভাজি লোৱাৰ পিছত যাতে গোটেই পেষ্টখিনি ভালদৰে ভাজ খায় আৰু অলপমান। তাৰপিছত এতিয়া দিম ইয়াতে পানী। আৰু এতিয়া পানীখিনি দিয়াৰ পিছত এতিয়াহে নিমখ দিম। আৰু হালধি বেলেগকৈ দিয়াই নাই, দেখিছে যেতিয়া মাছ ভজা তেলখিনিত যিখিনি হালধি আছিল সেইখিনিতে বনাইছোঁ। যিহেতু ধনিয়াৰে বনাইছোঁ তাতে আৰু বেলেগকৈ ধনিয়াও দিয়া নাই, আৰু অকল জিৰা গুড়ি দিছোঁ। আৰু তাৰপিছত দি দিছোঁ 3 টুকুৰ মাছ, বেছিকৈ দিয়া নাই কাৰণ মাছৰ এটা টেঙা জোলো বনাইছিলোঁ, গতিকে 3 পিচ মাছেৰে বনালোঁ। আৰু মাছটো ভালদৰে উতলি একদম উতলাই জোলটো একদম কমাই দিম। আৰু শেষত গৈ এয়া হৈছে মোৰ ধনিয়াৰে মাছৰ ৰেচিপি। আৰু এতিয়া চাই কেনেকুৱা লাগিলে জনাব। মই কিন্তু খাই ভবাতকৈ বহুত বেছি ভাল পালোঁ।